আপোনালোকে বাৰু এই আচাৰবিধ বনালেনে ময়ো বনালোঁ দেই আজি এয়া মই কণ বিলাহী ল'লোঁ আৰু নহৰু দুটা ল'লোঁ আৰু অলপ কেঁচা জলকীয়া ল'লোঁ আৰু বিলাহীখিনি এনেদৰে এখন চুৰিৰ সহায়ত অলপ কাটি ল'লোঁ আৰু অলপ চেপি দিলোঁ তাতে আৰু আকৌ জলকীয়াখিনিও কাটিলোঁ মিহি মিহিকৈ আৰু আদা নহৰুখিনিও অলপ মিহি মিহিকৈ কাটি ল'লোঁ তাৰপাছত নিমখ আৰু হালধি দি অলপ সময়ৰ কাৰণে মই ৰ'দত শুকাবলৈ দিলোঁ যিহেতু অলপ শুকাবলৈ দিলে ভাল হয় নহলে পানীটো থাকি গলে বেয়া হৈ যায় আৰু এয়া মই এনেদৰে ৰ'দৰ পৰা আনাৰ পাছত গুৰি কৰি লোৱা ধনিয়া আৰু জিৰাৰ গুড়াখিনি এনেদৰে মিহলি কৰি দিলোঁ আৰু তাতে অলপ ৰেড চিলি পাউডাৰো দি দিলোঁ আৰু এফালে এখন পেনত মই তেলখিনিও গৰম হ'বলৈ দিলোঁ মই আকৌ তেল গৰম কৰিয়ে দিওঁ এনেদৰে আৰু এয়া দেখিছেনে তাতে বাকি দিলোঁ গৰমে গৰমে তাৰ পাছত এনেদৰে অলপ সময়ৰ কাৰণে লৰাই দিলোঁ আৰু তাতে অলপ ভিনেগাৰ দি দিলোঁ নেভেকুৰ কৰিবৰ বাবে ভিনেগাৰ দিলে বহুত দিনলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰি আপোনালোকে বনাই চাবচোন খুব ধুনীয়া হয় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ